নৰাত জপত জপত খাই চেণ্ডেল বৰি চৰি সোমাই গৈছোগৈ। নমস্কাৰ সকলোকে, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো ভালে। পূজা বৰুৱা ইউটিউব চেনেল লগতে ফেচবুক পেজলৈকে সকলোকে স্বাগতম জনাইছোঁ আৰু বিশেষ জেগা এডোখৰলৈ ওলাইছোঁ। এইফালে সেয়া দেখিছে নহয়, তেল ডিপুত সোমাই লৈছোঁ। বাইদেউ মই যদি ভিডিঅ'টো শেষলৈকে চাই থাকে তেতিয়াহ'লে আমি ক'লৈ গৈছোঁ, কি কাৰণে গৈছোঁ, সকলোখিনি কথা গম পাব। গতিকে শেষলৈকে চাব বুলি মই আশা কৰিলোঁ। বহুত ডাঙৰ বৃহৎ এলেকা ন, 1500 বিঘা মাটি। নহয়, আহিলোঁ মাজতে, নৰা কাটোতে আহিছিলোঁ আৰু লৰচৰ নকৰিবি মানে মই কেমেৰা কৰিহে আহিছোঁ। মেইন ৰোডৰ পৰা সোমাই আহি আপোনালোকে প্ৰথমতে এই ৰাস্তাটো পাব, যিহেতুকে মিটিঙৰ কাৰণে এই ৰাস্তাটো ধুনীয়াকৈ তৈয়াৰ কৰি উলিওৱা হৈছে। আৰু এইখিনি দেখিছে নহয় আপোনালোকে শিবিৰ, পোনপ্ৰথমতে আহিয়ে আপোনালোকে শিবিৰসমূহ পাব। শিবিৰসমূহৰ পিছতহে আপোনালোকে সেই সন্মুখৰ গেটখন পাবগৈ। শিবিৰৰ পৰা বুলি সন্মুখৰ গেটখন অকণমান আগলৈ থাকেগৈ, সেই গতিকে আপোনালোকে সন্মুখৰ গেটখনলৈকে যদি যায়, শিবিৰলৈ আকৌ ঘূৰি আহিব আপোনালোকৰ কাৰণে বহুত দূৰ হ'ব। যিসকলে ৰাতি থকা মেলা ব্যৱস্থা আপোনালোকে ইয়াত দেখিছে, এই গতিকে আপোনালোকে প্ৰথমতে শিবিৰসমূহলৈ আহিব পাৰে। আৰু কাৰণ যিসকলে তেনেকৈ তিনিদিনীয়া কাৰ্যসূচী ধুনীয়াকৈ চাই মেলি যাম বুলি কেনে আহে, গতিকে আপোনালোকৰতো বেডিং পত্ৰ লৈ অহা হ'ব। সেই গতিকে প্ৰথমতে আপোনালোকে শিবিৰত সোমাই মেলি তাৰপাছতে আপোনালোকে সন্মুখৰ গেটৰ ফালে ধুনীয়াকৈ যাবগৈ পাৰে। আৰু এফালে দেখিছে নহয়, এফালে ধুনীয়াকৈ খোৱা মেলা ব্যৱস্থা, কাৰণ তেওঁলোকৰ চাগে কিছু কাম থাকি গ'ল, সেই গতিকে তেনেকৈ আজি দুপৰীয়া সাজৰ আয়োজন কৰিছে। আৰু আমাৰো ঠিক তেনেধৰণৰ যিহেতুকে অলপ কাম বাকী থাকি গ'ল, দুপৰীয়া সাজ আজি ধুনীয়াকৈ খাই বৈ ইয়াতে সুন্দৰকৈ কাম বন কৰি মেলি যোৱা হ'ব। আৰু এইফালে দুইটা চাইডে আপোনালোকে শিবিৰসমূহ দেখিলে, শিবিৰৰ সন্মুখতে দেখিছে নহয় আপোনালোকে গ্ৰীণ কালাৰৰ যে সকলো পানীৰ টেপ হয়, পানীৰ ব্যৱস্থা কৰা হৈছে এইটো চাইডে। আৰু সিটো চাইডৰ শিবিৰত মানে যিখিনি এতিয়ালৈকে ওপৰত ত্ৰিপাল লগোৱা হোৱা নাই, সেইটো চাইডে শিবিৰৰ পিছফালে আপোনালোকে পাব গা ধুবৰ কাৰণে ধুনীয়া ব্যৱস্থা কৰি থোৱা হৈছে, লগতে দমকল বহোৱা হৈছে। আৰু তাতে ধুনীয়াকৈ আপোনালোকে পাকাৰ স্লেপো পাব, যিসকলে ধৰক গা ধোৱাৰ তিয়নিখনেই হওক বা ধুম বুলি ভাবে, ধুনীয়া কৰি সকলোখিনি যোগাৰ কৰা হৈছে। আৰু এইফালে দেখিছে নহয় ঢাৰি, এইফালে চবেই এয়া দেখিছে নহয় ইমানখিনি ঢাৰি বনাই উলিওৱা হৈছে। আৰু মই সঁচাকৈ ক'ব গ'লে মই কিন্তু মাইকী মানুহৰ ঢাৰি বনোৱা আজিলৈকে দেখি পোৱা নাই দেই, এবাৰ কিন্তু প্ৰথম দেখি পালোঁ আৰু ইয়াতে দেখা পাইছোঁ। এয়া দেখিছে নহয়, এতিয়া ধুনীয়াকৈ ঢাৰি চাৰিখিনি পূৰা বনাই থৈ দিয়া হৈছে, যিহেতুকে কিবা কামত লগাব আছে। আৰু এয়া দেখিছে নহয় ধুনীয়াকৈ শিবিৰসমূহ, আৰু ইফালে আৰু বহুত কিবা কিবি আছে। গতিকে আপোনালোকক দেখুৱাওঁ ব'লক, গোটেইখিনি শেষলৈকে ভিডিঅ'টো চাই। শিবিৰসমূহ যে ইমান ধুনীয়াকৈ বনাই উলিয়াইছে নহয়, ক'বলৈ মানে কোনো ভাষাই নাই। আপোনালোকে চাই থাকিলেও মানে একেবাৰে অন্ত নপৰিব, চাই থাকিবলৈ মন যাব। ইয়াৰ শিবিৰৰ সন্মুখত দেখিছে নহয় ইমান ধুনীয়া ধুনীয়াকৈ একোটা বাটচৰা বনাই ৰখা হৈছে, মানে তেওঁলোকৰ কষ্টও যে ক'ব লাগিব দেই, বহুত কষ্ট কৰা হৈছে। আৰু এয়া দেখিছে নহয় কি সুন্দৰ, মানে ক'বলৈ কোনো ভাষা নাই প্ৰতিখন শিবিৰৰ সন্মুখত। আৰু এয়া হৈছে নামঘৰ ভাগ। আপোনালোকক অথনিৰ পৰা প্ৰায়খিনি ভিডিঅ' দেখাই থকা হৈছে, কিন্তু নামঘৰ ভাগ দেখুওৱা হোৱা নাই। এয়া দেখিছে নহয় নামঘৰ ভাগ ইমান ধুনীয়াকৈ বনাই উলিওৱা হৈছে, ক'বলৈ কোনো মানে ভাষাই নাই। ইমান ধুনীয়া এভাগ মানে নামঘৰ দেখি কিনে এখন বৈকুণ্ঠপুৰী বুলি ক'লেও ভুল নহ'ব। গতিকে দেখিছে নহয় কি মনৰ নিজৰ কামত পূৰা ব্যস্ত হৈ আছে। আৰু এইফালে দেখিছে নহয় আমি শিবিৰৰ ভিতৰলৈ সোমাই আহিছোঁ, যিহেতুকে প্ৰায়খিনি শিবিৰ হ'বলৈ অলপ অলপ বাকী আছে। আৰু যিহেতুকে ট্ৰেইন আলি কিনাৰতে আছে শিবিৰসমূহ বা এই মঞ্চ, তাৰ কাৰণে মানে কি হ'ল, এতিয়া ট্ৰেইনখন যাওঁতে বাইদেৱে মই একদম পূৰা ভূমিকম্প অহা বুলি অকণমান সময়ৰ কাৰণে থমকি ৰখি গৈছিলোঁ, যিহেতুকে মাটিখিনিৰ সৈতে মানে কঁপি গৈছেগৈ। আৰু ইয়াত দেখিছে ন শিবিৰৰ ভিতৰত এনেকৈ কাপোৰ কানি সলাবৰ বাবে ধুনীয়াকৈ এখন ব্যৱস্থা কৰি থোৱা হৈছে, কাৰণ আইসকলে যিহেতুকে গা ধুই অহাৰ পিছত কাপোৰ কানি গা ধোৱাৰ ব্যৱস্থা ক'ত আছে আমি তাকে চাবলৈ যাওঁ ব'লক। চেণ্ডেল বৰি চৰি সোমাই গৈছোগৈ। এতিয়া আমাৰ সকলোফালে ভিডিঅ' কৰা হৈ গ'ল। এতিয়া আমি গৈ আছোঁ য'ৰ পৰা মানে পানীৰ ব্যৱস্থা কৰা হৈছে। গোটেইখিনি পূৰা ধুনীয়াকৈ চালোঁ, সকলোখিনি ভিডিঅ' কৰি লৈছোঁ, আপোনালোকৰ ওচৰলৈ আগবঢ়াম। আৰু এতিয়া লগতে এয়া আজিৰ কাৰণে মোৰ কেমেৰামেন, ইফালে বাইদেউ, এয়া তেওঁ আহিছিলে কিবা এটা কামত, আৰু মোৰ ইফালে এইটো কামত আহিলোঁ। তাৰপাছতে এতিয়া গৈ আছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে য'ত পানীৰ ব্যৱস্থা কৰা হৈছে, অসংখ্য দমকল বহোৱা হৈছে। গতিকে ব'লক, এয়া হৈছে শিবিৰৰ পিছ চাইডে, ইয়াতে দমকল এয়া দেখিছে নহয়, দমকল ধুনীয়াকৈ এক লাইন পূৰা বনাই থকা হৈছে। আৰু শিবিৰৰ পিছ চাইডে আজি আমাৰ খানাৰ আয়োজনটো কৰা হৈছে, যিহেতুকে অলপ কাম বাকী থাকি গ'ল, সেয়া কাম কৰি মেলি ধুনীয়াকৈ এসাঁজ ইয়াতে খাই যোৱাৰ মানে আয়োজন কৰা হৈছে। গতিকে সেয়া সকলোৱে এতিয়া বনোৱা মেলাত লাগি আছে, আৰু ময়ো সুন্দৰ কৰি ধুনীয়াকৈ ভিডিঅ'খিনি বনাই মেলি আনিলোঁ, যিহেতুকে আপোনালোকৰ ওচৰলৈ সকলোখিনি আগবঢ়াব লাগিব। আৰু
এয়া দেখিছে নহয় আমাৰ আইসকলে পূৰা শিবিৰৰ মাজত ধুনীয়াকৈ খেৰ পাৰি আছে। এয়া দেখিছে নহয় খেৰ পাৰি পাৰি তেওঁলোকে সুন্দৰ কৰি মিলাই আছে। এইফালে আকৌ আমাৰ শিবিৰলৈ চেয়াৰমেন উদ্যোগিক বিভাগৰ তেওঁ আহিলে, গতিকে তেওঁকো লগ পালোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইমানে সামৰণি মাৰিছোঁ।